Question 1. To which Ved does Ayurveda owe its origin? এই প্ৰশ্নটো সুধিছে আয়ুৰ্বেদৰ উৎপত্তি কোন বেদৰ পৰাই আছে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি অথৰ্ববেদ। আয়ুৰ্বেদৰ উৎপত্তি অথৰ্ববেদৰ পৰাই আছে। Question 2. What is the cost of space suit or astronaut suit? এই প্ৰশ্নটো সুধিছে স্পেচ সুট বা এষ্ট্ৰনাট সুটৰ দাম কিমান? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 60 crores। স্পেচ সুট বা এষ্ট্ৰনাট সুটৰ দাম হৈছে 60 crores। Question 3. Lion is the national animal of which country? এই প্ৰশ্নটো সুধিছে সিংহ কোনখন দেশৰ জাতীয় প্ৰাণী? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ব্ৰিটেইন। সিংহ হৈছে ব্ৰিটেইন দেশৰ জাতীয় প্ৰাণী। Question 4. Name the India's as well as world's largest delta. এই প্ৰশ্নটো সুধিছে ভাৰতৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ডেল্টাৰ নাম লিখা। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুন্দৰবনছ ডেল্টা। ভাৰতৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ডেল্টাৰ নাম হৈছে সুন্দৰবনছ ডেল্টা। Question 5. What is the rank of India in the world in terms of area? এই প্ৰশ্নটো সুধিছে এলেকাৰ হিচাপত বিশ্বত ভাৰতৰ পদবী কিমান? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 7th। এলেকাৰ হিচাপত বিশ্বত ভাৰতৰ পদবী হৈছে 7 নম্বৰত। Question 6. What is the name of between boundary India and Afghanistan? ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাৰ নাম কি? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ডুৰাণ্ট লাইন। ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাৰ নাম হৈছে ডুৰাণ্ট লাইন। Question 7. Which fort is also known as the Golden Fort in India? এই প্ৰশ্নটো সুধিছে ভাৰতত কোনটো গড়ক সোণালী দুৰ্গ বুলি জনা যায়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি জয়সালমিয়াৰ ফৰ্ট। ভাৰতত জয়সালমিয়াৰ ফৰ্ট নামৰ গড়ক সোণালী দুৰ্গ বুলি জনা যায়। Question 8. In which state the most of the Narmada river flows? এই প্ৰশ্নটো সুধিছে নৰ্মদা নদীখন কোনখন ৰাজ্যত বেছিকৈ বৈ যায়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মধ্যপ্ৰদেশ। নৰ্মদা নদীখন মধ্যপ্ৰদেশ নামৰ ৰাজ্যত বেছিকৈ বৈ যায়। Question 9. Who was the first viceroy of India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি লৰ্ড কেনিং। ভাৰতৰ প্ৰথম ভাইচৰয়জনৰ নাম হৈছে লৰ্ড কেনিং। Question 10. Which state in India is leading in solar energy generation? এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্য সৌৰশক্তি উৎপাদনত আগবাঢ়ি আছে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজস্থান। ভাৰতৰ ৰাজস্থান নামৰ ৰাজ্য সৌৰশক্তি উৎপাদনত আগবাঢ়ি আছে।